বিদ্যালয়তে শেষ নিশ্বাস ত্যাগ কৰিলে নিষ্ঠাবান শিক্ষকে। বৰপেটাৰ বৰমাৰাত অঘটন। 1997 চনৰে পৰা বিনা বেতনে শিক্ষকতা কৰিছিল নিষ্ঠাবান শিক্ষকগৰাকীয়ে। ভাবিছিল ভাল দিন আহিব, অন্তত পৰিয়ালটোৱে চলিব পৰা হ'ব, কিন্তু দুখৰ ৰাতি নোপোৱাই। এনেকৈয়ে সুদীৰ্ঘ 25 বছৰ পাৰ হৈ গ'ল। অৱশেষত 2021 চনত চৰকাৰে কেৰাহীকৈ হলেও চালে। 25 বছৰ পিছত শিক্ষক নহয়, টিউটৰৰ মৰ্যাদা পাইছিল আব্দুল কুদ্দুছ আলীয়ে। কোনো আক্ষেপ নাই, কাৰণ তেওঁ যে শিক্ষক, নিজে নিশেষ হৈ পোহৰ বিলোৱা মানুহ তেওঁ। বৰপেটা জিলাৰ বৰমাৰাস্থিত PDB উচ্চ মাধ্যমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক হিচাপে কৰ্মৰত আছিল আব্দুল কুদ্দুছ আলী। কিন্তু বিদ্যালয়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় শিক্ষকগৰাকীৰ। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপতো আক্ৰান্ত হৈ আছিল শিক্ষকগৰাকী। হয়তো সুচিকিৎসাই কৰাব নোৱাৰিলে শিক্ষাদানৰ নামত জীৱন পাঠ কৰা আব্দুল কুদ্দুছ আলীয়ে। 52 বছৰীয়া শিক্ষকগৰাকীয়ে বহু সংগ্ৰাম কৰি নিজৰ পৰিয়ালটো কোনোমতে চলাই আছিল, কিন্তু সকলো শেষ হৈ গ'ল। স্বাভাৱিকতে এজন নিষ্ঠাবান শিক্ষকৰ আকস্মিক মৃত্যুত ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাপ পেলাইছে। প্ৰায় 95ৰ পৰা স্কুলটো কৰি আছিল বেঞ্চাত কৰি লাষ্টত যায় টিউটৰ হিচাপে মানে চৰকাৰে নিছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এতিয়া কথা হ'ল, যিটো দুৰ্ঘটনা হৈ গ'ল আকস্মিকতে মানে মৃত্যুটো হ'ল। মৃত্যুটো হোৱাৰ ফলত পৰিয়ালৰ যিটো ক্ষতি, বহুত ডাঙৰ এটা ক্ষতি হৈছে। অঞ্চলতো শোকৰ ছাপ পৰিছে। দিয়া কথা হ'ল কি, যদি চৰকাৰৰ ওচৰত আমি এটাই অনুৰোধ জনাইছো যে ইমান দিন এটা মানুহ এটা স্কুলত বেঞ্চাৰ খাটি আজি তেখেতে 2-3 বছৰ ধৰি অলপ সকাহ পাইছিল, টিউটৰ হিচাপে পাইছিল, অলপ পইচা পাইছিল, অলপ মাহত পইচা পাই আছিল। এতিয়া কথা হ'ল কি, মানুহজন মৃত্যু হোৱাৰ পিছত এতিয়া তাৰ পৰিয়ালটো কেনেকৈ চলিব, তাৰ চলাৰ কোনো ব্যৱস্থা নাই। যাৰ কাৰণে চৰকাৰৰ ওচৰত এটা কথাই অনুৰোধ জনাইছো, আমি ৰাইজৰ হৈ যাতে পৰিয়ালটোক যাতে চৰকাৰে অলপ চায়। তেওঁৰ পৰিয়ালত শিক্ষিত মানুহ আছে, গতিকে যদি কিবা ব্যৱস্থা কৰি হলেও তাৰ যিটো আছিল, তাৰ শিক্ষকতাৰ যিটো পথ আছিল, তাতে যদি সংযোগ গতাই যদি এটা চাকৰি দিব পাৰে চৰকাৰে, তেনেহলে পৰিয়ালটো বাচি যাব। এইটোৱে চৰকাৰৰ ওচৰত আমাৰ দাবী। তেওঁৰ সন্তান দুটা ছোৱালী আছিল, এটা ল'ৰা আছিল। ল'ৰাটো এইবাৰ 10ত আৰু ছোৱালী দুটা বিয়া হৈ গৈছে, আৰু মানে ঘৰত তাৰ ঘৈণীয়েক আছে। এতিয়া মানে ধৰক ল'ৰাটো যে ভাল স্কুলত পঢ়িব, ভাল কলেজত পঢ়িব, আৰু ল'ৰাটো যে কিবা এটা কৰিব, সেইটো মানে সেনেকুৱা এটা ব্যৱস্থা নাই। গতিকে যদি চৰকাৰে এই পৰিয়ালটোক যদি কিবা কৰি হলেও কিবা এটা কৰি দিয়ে, চাকৰি বাকৰি নাইবা এককালীন কিবা সাহায্য, তথাপি মানে পৰিয়ালটো বাচিব। আব্দুল কুদ্দুছ আলী PDB মিলন হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে। আমি সৰুৰ পৰা লগ পাইছিলো। তেখেত এজন অতি অমায়িক আৰু ভদ্ৰ লোক আছিলে। শিক্ষকতাতো তেওঁ অতি নিষ্ঠাবান আছিলে। আজি আমি অঞ্চলৰ গোটেই অঞ্চলবাসী আজি মৰ্মাহত যে ছাডেনলি তেওঁৰ যি এক্সিডেণ্ট হ'ল, তেওঁ আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। অঞ্চলৰ কাৰণে এক বৃহৎ ক্ষতি। তাৰোপৰি তেখেতৰ যি পৰিয়ালৰ যিটো অৱস্থা, 97 চনৰ পৰা ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি ঘৰৰ যি সা সম্পত্তি আছে তাৰ ওপৰত ভিত্তি কৰি আজি 2021 চনত তথাপি প্ৰভিন্সিয়েলাইজ হ'ল, যদিও তেওঁৰ পোষ্টটো প্ৰভিন্সিয়েলাইজ নহ'ল। কেৱল টিউটৰ হিচাপে সামান্য দৰমহা বেতন, এটা অনুদানহে দিছে চৰকাৰে। সেইখিনি দি তেওঁৰ পৰিয়ালটো কিবা কৰি চলি আছিলে। আৰু তেওঁৰ চুগাৰ, বহুমূত্ৰ আৰু হাই প্ৰেছাৰ আছিলে। তো তেনেকুৱা ভাল চিকিৎসাও কিজানি পোৱা নাই। তেনেকুৱা এক দুৰ্ভাগ্য সময় তেখেত আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি নিশ্চয় মৰ্মাহত আৰু দুখিত নাম যে এনেকুৱা বিনা বেতনে সমাজৰ কাৰণে ইমানখিনি কৰিব পৰা এজন ব্যক্তিক চৰকাৰে তেওঁৰ পৰিয়ালটোক যাতে এটা ভাল এটা ৰাস্তাত আগুৱাই দিয়াৰ কাৰণে যি কৰিব লগা আছে, সেইখিনি কৰিলে নিশ্চয় আমি অঞ্চলবাসী বা অসমবাসীয়ে সুখ পাম। এইখিনি মোৰ ক'ব লগা। মই এইবাৰ মেট্ৰিক দিছো। আপোনাক বহুত
মৰিছে হয়। সেই সংক্ৰান্তত কি ক'ব? মোৰ দেউতা মৰিছে আজি বহুত দুখ পাইছোঁ। মই আৰু ক'ব লগা ভাষা নাই। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত। নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।